গুৰুত্বপূৰ্ণ খবৰ পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত নামনি অসম পুনৰ উত্তাল হৈ পৰিছে। হাজাৰ হাজাৰ লোক ওলাই আহিছে। এইসকল লোকে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী তেখেতসকলৰ এটাই দাবী যে পৃথক কমতাপুৰ ৰাজ্য গঠন কৰিব লাগে আৰু সমান্তৰালভাৱে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। আক্ৰাসুৰ নেতৃত্বত এনেদৰে জনজাতিকৰণ আৰু পৃথক কমতাপুৰ দাবীত পুনৰ উত্তাল হৈ পৰিছে নামনি অসম। কেইবাটাও দল সংগঠনে বিশাল গণ সমাৱেশত অংশগ্ৰহণ কৰিছে। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। আৰু চৰকাৰ বিৰোধী শ্লোগান দি এনেদৰে এইসকল লোকে হাজাৰ হাজাৰ লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ। জনজাতিকৰণ পৃথক কমতাপুৰৰ দাবীত পুনৰ উত্তাল হৈ পৰিছে এতিয়া নামনি অসম। বঙাইগাঁৱত আক্ৰাসুৰ উদ্যোগত কেইবাটাও সংগঠনৰ বিশাল গণ সমাৱেশ। কেইবাটাও সংগঠনৰ নেতৃত্বত বিশাল গণ সমাৱেশ বা প্ৰতিবাদী কাৰ্যসূচী। উত্তৰ বঙাইগাঁও মিনি ষ্টেডিয়ামত বিভিন্ন জিলাৰ পৰা সমবেত হৈছে প্ৰতিবাদকাৰী। বিভিন্ন স্থানৰ পৰা আহিছে প্ৰতিবাদকাৰী। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে কোচবিহাৰৰ পৰা সমাৱেশলৈ আহিছে অজস্ৰ লোক। আৰু তেখেতসকলে দাবী কৰিছে জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ। আৰু কেইবা হাজাৰ লোক উপস্থিত হোৱা সমাৱেশত কেএলৰে শীঘ্ৰেই শান্তি চুক্তি কৰা আৰু দাবী উত্থাপন কৰা হৈছে। আমি দৃশ্যাংশ এই মুহূৰ্তত লৈ আহিছোঁ। এই দৃশ্যাংশ এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছোঁ। এনেদৰে উত্তাল হৈ পৰিছে এইবাৰ নামনি অসম। নামনি অসমত এইবাৰ আক্ৰাসুৰ নেতৃত্বত হাজাৰ হাজাৰ লোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। হাজাৰ হাজাৰ লোকে ৰাজপথ কপাই বিজেপি চৰকাৰ বিৰোধী শ্লোগান দিছে আৰু সমান্তৰালভাৱে দাবী উত্থাপন কৰিছে জনজাতিকৰণৰ। ন' এছ টি ন' ৰেছ বুলি উল্লেখ কৰিছে। বিশাল প্ৰতিবাদী বা গণসমাৱেশ য'ত ভিন্ন অঞ্চলৰ পৰা কোচবিহাৰৰ পৰাও অন্যান্য লোক আহিছে বা এই সমাৱেশত অংশগ্ৰহণ কৰিছে আৰু চৰকাৰ বিৰোধী শ্লোগান দিছে। তেখেতসকলে দাবী কৰিছে পৃথক কমতাপুৰ ৰাজ্যৰ লগতে জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে এইসকল লোকে। আৰু আক্ৰাসুৰ উদ্যোগত কেইবাটাও দল সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ। উইথ এম্বিয়েন্স দৃশ্যাংশ লৈ আহিম। কেনেদৰে তেখেতসকলে শ্লোগান দিছে, কেনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সেই দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাইছোঁ। উইথ এম্বিয়েন্স সেই দৃশ্যাংশ দেখুৱাম। সমান্তৰালভাৱে মন্তব্য আছে প্ৰতিবাদকাৰীৰ, সেই মন্তব্যও আমি শুনোৱাৰো চেষ্টা কৰিম। এই সমস্যাবোৰ দাবীবোৰত যদি গুৰুত্ব নিদিয়ে তাহলে কিন্তু আরো থাকিবে। ইয়াত করি ভয়ঙ্কর আন্দোলন আমরা করিম। আমরা দিল্লি পর্যন্ত কাপে দিব। আমার মুখ্য দাবি হল অতি শীঘ্রে কেএলর সাথে শান্তি চুক্তি হবার লাগবে। অতি শীঘ্রে, খুব কম দিনের ভিতরতে পারিলে 2025-এর ভিতরত কেএলর সাথে সেই শান্তি চুক্তি হবার লাগবে। আরো আমার যেটা মানে জনজাতিকরণ এটাও আমাক করে দিবা লাগবে। তার সাথে আমার ভাষাক আমার ভারত সংবিধানের 8ম অনুসূচিত স্বীকৃতি পাওয়ার জন্য আমার দাবি আছে। গতিকে আমার এই দাবিগুলা অতি শীঘ্রে পূরণ করার জন্য আমরা ভারত সরকার আমরা এই গণসমাবেশের জন্য আমরা মানে জানিয়ে দিবার চাই আর কি। আমি আজি বছর বছর দিন আমি এই কষ্ট করেছো। এই কষ্ট যাতে এইবারে আমার সফল হয় তাকে আমি এই বিজেপি সরকারের ওচৰত আহ্বান জনাইছো। আর এইবার যদি আমি এনেকৈ নাপাম তেনেহলে এই ধরনের আন্দোলন আমি তীব্রতাৰে আগুৱাই যাম। হয়, এই মুহূর্তত আমি এটা কথা কব খুঁজছো। 3 বছর ধরি কেএলর চেয়ারম্যান জীবন সিংহ মহাশয়ক অন্ধকুটুরি রাখি আমার কোচ কমতাপুরী রাজ্যক যি হত্যা করার ষড়যন্ত্র করেছে। আমার যেটা আমার রাজ্যর যেটা অধিকার, এসটির যেটা অধিকার, ভাষার যেটা অধিকার, এই অধিকারক দমন করার কারণে জীবন সিংহ মহাশয় আর ডিএল ঘোষ মহাশয় অন্ধকুটুরি রাখিছে। গতিকে অতি সোনকালে পিছ একট হব লাগে। নহলে 26-ৰ আগত আমি সুনামি লাগাম, জুই জ্বলাম, চিকেন টুকুৰা কৰি দিম। এই কথা জুই জ্বলামে। এই সমস্যাবোৰ দাবীবোৰত যদি কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰতাৰণা প্ৰবঞ্চনা কৰাৰ যি প্ৰৱণতা প্ৰতিখন চৰকাৰৰ আৰু বিভিন্ন দল সংগঠনৰ, সেইকাৰণে আমি এটা কথা স্পষ্টকৈ কৈছোঁ, কোচ ৰাজবংশী জনগোষ্ঠী স্বাভিমান জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে যি আমাৰ আন্দোলন, এই আন্দোলনৰ জৰিয়তে আৰু স্বতঃস্ফূৰ্ত মানুহৰ সঁহাৰিৰ জৰিয়তে আমি ইয়াত আজি একটা সংকল্প ল'ম। এই সংকল্পৰ জৰিয়তে আমি কেনেকৈ আগবঢ়াই নিজৰ সমস্যা সমাধানৰ কাৰণে আমি বৰ্তমান কোনো চৰকাৰক
আমি কোনো আশা নকৰোঁ নিজৰ ব্যৱস্থা নিজে কৰাৰ কাৰণে আজি কোচ ৰাজবংশী ৰাইজ আমি একত্ৰিত হ'ম আৰু আজি এই ৰণৰংকা ইয়াৰ পৰা ষ্টাৰ্ট হ'ব আমি এটা কথা স্পষ্ট আকাৰে কৈছোঁ কি কোচ ৰাজবংশীসকল বাৰে বাৰে ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা যি ৰণনীতি সেই ৰণনীতি পৰীক্ষা কৰি সঁচা অৰ্থ যদি খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ প্ৰতি যদি দায়িত্ববোধ আছে বুলি যদি অনুমান কৰে তেতিয়াহ'লে এতিয়াও সময় আছে কোচ ৰাজবংশীসকলক ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত নকৰি আমাৰ সাংবিধানিক অধিকাৰ দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ ইয়াত কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ পৃথক ক্ষমতা আৰু কেএলৰ সৈতে শান্তি আলোচনা এই তিনিটাই 26ৰ আগতে হ'বই লাগিব আৰু কেনেকৈ নহয় কেনেকৈ কৰিব লাগে তাৰ ৰূপৰেখা তৈয়াৰ আজি কৰা হ'ব বঙাইগাঁও গণসমাৱেশত আক্ৰাছুৰ বাহিৰে আৰু কোন কোন সংগঠন এই গণসমাৱেশত অংশ ল'ব আক্ৰাছুৰ লগতে কোচ ৰাজবংশী আমাৰ সমাজ বুলি আমি কৈছোঁ বিভিন্ন প্ৰান্তৰ বিভিন্ন বুদ্ধিজীৱী আমাৰ কোচ ৰাজবংশী শিক্ষিত যুৱক যুৱতীৰ পৰা আৰম্ভ কৰি বিভিন্ন দল সংগঠন আমি একত্ৰিত হৈছোঁ কোচ ৰাজবংশী সমাজখন কোনেও আৰু থান বান কৰিব নোৱাৰে এই সমাজখনক ভাঙনমুখী পৰিৱেশ কোনোবাই যদি আনিব বিচাৰে সেইজন মানুহ নিজে নিজে ভস্মীভূত হৈ যাব এইখিনি আমি আজি স্পষ্ট আকাৰে কৈছোঁ ইয়াত কোনো ৰাজনৈতিক এজেণ্ডা নাই ৰাজনৈতিক ষড়যন্ত্ৰই আমাক কোনো বিলুপ্ত কৰিব নোৱাৰে ইয়াত বিভিন্ন প্ৰান্তত থকা আৰু কোচ ৰাজবংশী সমাজৰ প্ৰত্যেকটো ৰাজনৈতিক দলত থকা মানুহসকলক আমি আহ্বান জনাইছোঁ জাতিটোক লৈ যাতে কোনেও ৰাজনীতি নকৰে আৰু জাতিটোৰ ওপৰত কোনো ৰাজনৈতিক দল হ'ব নোৱাৰে আৰু ইয়াত যদি কোনোবাই ৰাজনৈতিক দলে যদি কোচ ৰাজবংশী জনগোষ্ঠীটো পুনৰ যদি বিভাজনমুখী কথা বাৰ্তাৰ জৰিয়তে আমাৰ সমাজখনক যদি আৰু আমাৰ শক্তিটোক যদি বিসৰ্জন দিব বিচাৰিছে তেখেতসকলক ৰাইজে এইবাৰ কাঠগড়াত উঠাব আৰু ৰাইজে বিচাৰ বিবেচনা কৰে সেইকাৰণতে কোচ ৰাজবংশী সমাজত যিবিলাক দালালসকলো আছে কোনোবাই যদি ভাবি আছে চৰকাৰৰ পক্ষত থাকি আমাৰ মুনাফা লুটা হ'ব সিদ্ধান্ত এইবাৰ ৰাইজে ল'ব জিন্দাবাদ 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 জিন্দাবাদ